এপাহি পদুম ফুল আমাক দিছে অতি আনন্দিত হৈছোঁ এটা পৰীক্ষাত পাছ কৰাৰ পাছত কোনোবা এজন আত্মীয় গৈ গামোচা এখন কান্ধত দিলে যেনে অনুভৱ হয় আজি দলৰ সভাপতি ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে একোখনিকৈ গামোচা আৰু এপাহি পদুম ফুলৰ চিহ্ন আমাৰ হাতত অৰ্পণ কৰাত খুব আনন্দিত হৈছোঁ ই আমাক উৎসাহ যোগাইছে প্ৰেৰণা দিছে যাতে অনাগত ৫টা বছৰ ৰাইজৰ বাবে সমৰ্পিত ভাৱনাৰে দলৰ আদৰ্শক আগত কৰি ৰাষ্ট্ৰ প্ৰথম এই ভাৱনাৰে যাতে আমি কাম কৰি যাব পাৰোঁ তাৰ বাবে উদ্বুদ্ধ হৈছোঁ যেহেতু তৃতীয়বাৰৰ বাবে আপুনি বিধানসভালৈ আহিছে নিশ্চয়কৈ সমষ্টিত যথেষ্টখিনি উন্নয়ন হৈছে আৰু এইবেলি বিধানসভাত বিশেষকৈ দেখিব পাইছোঁ যে আপোনাৰ সমষ্টিটো যথেষ্টখিনি এইটো আপোনাৰ বিপৰীত আছিলে তাৰপিছত আপুনি জয় হৈ আহিবলৈ পাইছে এই মুহূৰ্তত আমাৰ সমষ্টিবাসী ৰাইজক কি ক'ব বিচাৰিব এয়া হৈছে ৰাইজৰ আশীৰ্বাদ শত্ৰু যিমানেই ডাঙৰ নহওক কিয় ঘৰৰ আৰু পৰৰ শত্ৰুক চিনাক্ত কৰি সংঘবদ্ধভাৱে যেতিয়া মানুহে যুঁজ কৰে শত্ৰু যিমান ডাঙৰ হ'লেও পৰাভূত কৰিব পৰা যায় গতিকে এই শুভ মুহূৰ্তটোত মই মোৰ সমষ্টিবাসী ৰাইজলৈ প্ৰণিপাত যাচিছোঁ তেখেতলোকৰ আশীৰ্বাদৰ বাবে তৃতীয়বাৰৰ বাবে মই সদনৰ মজিয়ালৈ আহিছোঁ মোৰ সমষ্টিৰ সমস্যাখিনিক নিৰাময় কৰিবৰ কাৰণে ইতিমধ্যে প্ৰায় ৭০% কাম যোৱা 10 বছৰত মই কৰিছোঁ অতি পিছপৰা এটা মোৰ গ্ৰাম্যাঞ্চলেৰে ভৰা এটা সমষ্টি আৰু যি 30% কাম বাকী আছে সেই কামখিনিকো মই অহা 5টা বছৰত কৰি সমষ্টিটোকে 126টা সমষ্টিৰ ভিতৰত উন্নত সমষ্টি হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ সেয়াই মোৰ পৰম লক্ষ্য আৰু ইয়াৰ বাবে সমষ্টিবাসী সৰ্বস্তৰৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিছোঁ